নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আমি আজি আমাৰ দুলাখৰী আয়ুষ্মান আৰোগ্য মন্দিৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবৰ কাৰণে ৰেডি হৈছো। মোৰ ভিডিঅ'টো দিয়া দেৰি হৈছে, 15 আগষ্টৰে ভিডিঅ' হয়। মই এডিট কৰা দেৰি হোৱাৰ কাৰণে ভিডিঅ'টো দিয়া আচলতে দেৰি হৈছে। আৰু এতিয়া আমি সকলোখিনি উপস্থিত আছো, আমাৰ ইয়াৰ কৰ্মচাৰীসকল আৰু সকলোৱে হাতে হাতে ফুল লৈ আহিছিলে। আৰু সেই ফুলখিনিকে এতিয়া দেখিছেনে সকলোৱে মিলিজুলি এই ঠাৰিবিলাকৰ পৰা এৰুৱাই আছে। কাৰণ আমি আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিম। আমাৰ দেশখন স্বাধীন হোৱা আজি ৭৯ বছৰ হ'ল। গতিকে এই ফ্লেগখন উত্তোলন কৰাৰ পিছত আমি ধুনীয়াকৈ সজাম গোটেইখিনি পৰিৱেশটো। আৰু আমি ফ্লেগখন উত্তোলন কৰিবৰ কাৰণে প্ৰথমে এটা গাঁত খান্দি লৈছোঁ। আচলতে আমাৰ পকাৰে এই ফ্লেগ উত্তোলন কৰা এই জেগাটো বনামকৈ আমাৰ বনোৱা হোৱাগেই হোৱা নাই। আমাৰ অনুষ্ঠানটোত আমি সেইখিনি কাম কৰিবগৈ পৰাই নাই। যিহেতু আমাৰ অনুষ্ঠানটো চাব চেণ্টাৰ, আগতে চাব চেণ্টাৰ বুলি কয়, এতিয়া আয়ুষ্মান আৰোগ্য মন্দিৰ হৈছে। তাত ৰিপেয়াৰিঙৰ কাম কৰিবলৈ অহা কথা আছে। সেইকাৰণে আমি এইখিনি আচলতে কৰা নাই। একেবাৰে এইটো বিল্ডিংটো বনোৱাৰ সময়তে এইখিনি চবখিনি ৰেডি কৰিম বুলি ভাবিছোঁ। সেয়েহে আমি ফ্লেগ উত্তোলন কৰাৰ দিনাখন এনেকৈ ৰাতিপুৱা সকলো গোট খাওঁ আৰু এনেদৰে আমি উত্তোলন কৰিবৰ কাৰণে ৰেডি কৰিছোঁ। এয়া হৈছে MPW সঞ্জীৱ শইকীয়া আৰু আমাৰ CHO হুছেইনো আছে, তাহাজুদ হুছেইন, তেখেতো আহিছে। আশা বাইদেউসকলে প্ৰথমে এয়া ধুনীয়াকৈ ফ্লেগখন উত্তোলন কৰিবৰ কাৰণে ইয়াতে পুতিছে, খুঁটাটো পুতাত সহায় কৰি দিছে। আৰু অকণমান চূণ লৈ গৈছিলোঁ। এতিয়া আমি সেই খুঁটাটোৰ চাৰিওফালে ধুনীয়াকৈ এতিয়া সজাই পৰাই চাৰ্কুল বনোৱা হ'ব। আৰু সকলোৱে হাতে কামে লাগি গৈছে, সকলো আহিছে নহয়। আৰু লগতে আমাৰ এয়া আকৌ আশা বাইদেউৰ নাতিনীয়েক হয়, তাইকো আহিবলৈ লাগে, দেখিছেনে অকণমানিজনী। কেইবাজনীও নাতিনী আহিছে বাৰু, এইজনী একেবাৰে অকণমানি, তাই একদম চশমা লগাই আহিছে। আৰু এইফালে আমাৰ MPW সঞ্জীৱে পূৰা লাগি আছে আৰু দেখিছে। আমিও সকলোৱে সহায় কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। ধুনীয়াকৈ অকণমান সজাই লওঁ ইয়াতে। সজাই কৰি তাৰ পাছত চাৰিওফালে ফুলেৰে সজাই দিয়া হ'ব। সকলোৱে ফুল লৈ আহিছে, সজাই কৰি দিলে দেখিবলৈও ভাল লাগিব। আৰু ইয়াতে আজি আমি আটাইকেইজন কৰ্মচাৰী উপস্থিত আছোঁ। অৱশ্যে আজি আমাৰ বাইদেউ আহিব পৰা নাই, বাইদেউৰ গাটো অকণমান অসুস্থ, সেয়েহে বাইদেউগৰাকী আহিব নাই পৰা। বাকী আমি সকলো আছোঁ। আমাৰ আশা বাইদেউসকল আছে, MPW আছে, CHO আছে, আৰু আমাৰ ওচৰৰো সৰু সৰু অকণমানিকেইটা আহিছে। এয়া এনেদৰে আমি চাৰ্কুল এটা বনাই ল'লোঁ ধুনীয়াকৈ। আৰু ইয়াত আৰু কিবাকিবি আৰু কৰিব পৰা যায় নেকি, সেয়েহে চাইছোঁ আটাইকেইটাই। আৰু এতিয়া ফুলখিনি যে আনিছোঁ আমি, ফুলখিনি ধুনীয়াকৈ ইয়াৰ চাৰিওফালে সজাই দিম। আৰু এইটো অকণমান স্পষ্ট হ'লে ভাল হয়। য'ত য'ত কম আছিলে সেইবিলাকত আকৌ অকণমান দি পেলাই এনেকৈ মই আকৌ অকণমান দি দিছোঁ। যিখিনি চূণ আছিলে সেইখিনিয়ে এনেকৈ খালী হৈ থকা যিখিনি জেগা, খালী বুলি নহয়, যিখিনি জেগাত কমকৈ আছিলে, জিলিকা নাছিলে, সেইখিনি এনেকৈ অকণ সজাই দিছোঁ। আৰু ধুনীয়াকৈ সজাই পৰাই দিলে দেখিবলৈও ভাল লাগে নহয়নে? সেয়েহে অকণমান সজাই পৰাই দিছোঁ। তাৰ পাছত আমি ফ্লেগখন উত্তোলন কৰিম। আৰু এইখিনি হৈছে ফুল, যিখিনি ফুল আমাৰ আশা বাইদেউসকলে লৈ আহিছিলে। সকলোৱে হাতে হাতে ফুল লৈ আহিছে। এই ফুলখিনি দি আমি আটাইকেইগৰাকীয়ে ইয়াতে এতিয়া সজাম। আৰু সজাই পৰাই আমি আমাৰ আজি স্বাধীনতা দিৱস উদযাপন কৰিম। আৰু মেমৰি হিচাপে এইখিনি থাকি যাব আৰু পিছত আমি চাব পাৰিম। সেইকাৰণে মই ভিডিঅ'টো কৰি ৰাখিলোঁ। কিন্তু কি হ'ব, মোৰ এডিট কৰাৰ এলাহতেই আৰু বহুত কামো থাকে যে, সেইটো কাৰণে মোৰ এডিট কৰা হোৱাগৈয়ে নাই। এডিট কৰিমকৈ থাকি গৈছে। হ'ব, যিহেতু আমাৰ স্বাধীনতা দিৱস উদযাপন কৰিলোঁ, সেইদিনাখন আমি ফ্লেগ উত্তোলন কৰা ভিডিঅ' অৱশ্যে দিয়া হৈছে, দিছোঁ। কিন্তু এইটো অকণমান দীঘলকৈ ৰাখি থৈছোঁ। আৰু গোটেই কামখিনি কৰা সকলোখিনি কৰি ৰাখি থৈছিলোঁ, পিছত কেতিয়াবা চাই আমাৰ ভাল লাগিব। সেয়েহে এনেকৈ আপোনালোকৰ লগত বোলো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। অকণমান সজাইছোঁ, আটাইকেইগৰাকীয়ে লাগি মেলি সজাইছোঁ, দেখিছেনে? ঊনাশী সংখ্যক স্বাধীনতা দিৱসৰ ফ্লেগ উত্তোলন কৰা হৈ গ'ল। কিন্তু আমি ৰাষ্ট্ৰীয় সংগীতটো গোটেইটো আপোনালোকৰ ওচৰত ভিডিঅ'টো দিব নোৱাৰিলোঁ, গাই থকাৰ ভিডিঅ'টো। ভালদৰে ভিডিঅ'টো আচলতে ল'ৰাজনে কৰিব নোৱাৰিলে, সেইকাৰণেহে আমি অকণমান দেখুৱাব পাৰিলোঁ। আৰু যিয়েই নহওক, ভাৰতৰ ইতিহাসত 15 আগষ্টৰ দিনটো সদায় সোণালী আখৰে জিলিকি থাকিব। আজি এই 15 আগষ্টৰ দিনটোত সেইসকল মহান শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যিসকলে স্বাধীনতা আন্দোলনত নিজৰ দেশৰ স্বাৰ্থত হাঁহি হাঁহি নিজৰ প্ৰাণ বলিদান দি থৈ গৈছিলে। আৰু আজি
আজি আমি তেওঁলোকৰ কাৰণে শান্তিৰে এনেদৰে আমাৰ ভাৰতবৰ্ষত আমি জীয়াই থাকিব পাৰিছোঁ। পিছত আমি সকলোৱে একপি একপি ফটো মাৰি স্মৃতি হিচাপে ৰাখিলোঁ, সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু সকলোৱে মিলিজুলি শেষত চাহ খাইছোঁ। এয়া আমি যিকেইজন গৈছিলোঁ সকলোৱে চাহ খাবৰ কাৰণে এয়া ৰেডি কৰিছোঁ। এনেদৰে আমি চাহ তাহ খাই কৰি আজিৰ দিনটো খুব সুন্দৰভাৱে পাৰ কৰিলোঁ। আৰু 2025 চনৰ 15 আগষ্টৰ দিনটোৰ ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টোৰ পৰা মই বিদায় ল'ব লাগিব। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই বাৰু কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। মই মিউট কৰি দিলোঁ কাৰণ এই অকণমানিজনীয়ে ভিডিঅ' এটাত মানে গান লগাই পেলাই শুনি আছে, তাই একদম খুব ভিডিঅ' চোৱাত ব্যস্ত। গতিকে আজিলৈ আহিছোঁ, ভালে থাকক সকলো, বাই বাই।